জীৱনটোত আপুনি যদি ছাকচেছ কৰিব বিচাৰে, যদি ছাকচেছ হ'ম বুলি যদি বিচাৰে, নিজৰ ওপৰত যদি বিশ্বাস ৰাখে, তেতিয়াহ'লে আপুনি সমালোচনা কৰি আনক আপুনি নেগেটিভ থিংকিং লৈ আপোনাৰ কেতিয়াও ছাকচেছ হ'ব নোৱাৰে। এটা আপুনি মনত ৰাখিব। কাৰণ যোনজনক আপুনি সমালোচনা কৰিব, যোনজনৰ ওপৰত আপুনি নেগেটিভ থিংকিং ভাবি আপুনি জীৱনটো দিন অতিবাহিত কৰিব, সেয়ে উন্নতি পথত আগবাঢ়িব। আপুনি কেতিয়াও উন্নতি পথত আগবাঢ়িব নোৱাৰে। গতিকে আপুনি সদায় নিজৰ মনটোক, নিজৰ বিবেকটোক আপুনি সদায় ধনাত্মক দিশত চিন্তা কৰিবলৈ চেষ্টা কৰিব। নহ'লে যদি আপুনি সদায় ঋণাত্মক যদি চিন্তা কৰে, তেতিয়াহ'লে যিমান আপোনাৰ প্ৰতি ভাল কাম কৰিলেও আপুনি এইটো নেগেটিভকৈ আপুনি ভাবি ল'ব। গতিকে মনত ৰাখিব, জীৱনটো আগবাঢ়িবলৈ হ'লে আপুনি সদায় ধনাত্মক দিশত যাবলৈ চেষ্টা কৰক। আনক সমালোচনা কৰিবলৈ আপুনি যাব নালাগে। এনে সময় নষ্ট কৰিব নালাগে। গতিকে নিজৰ কাম নিজে কৰক। ভৱিষ্যত উন্নতি পথত আগবাঢ়িবৰ কাৰণে নিজৰ দায়িত্ব নিজৰ ওপৰত বিশ্বাস ৰাখি কাম কৰক। আনৰ লগত আপুনি কম্পেয়াৰ কৰি আনক আপুনি ঋণাত্মক দিশ আপুনি চিন্তা কৰি কেতিয়াও আগবাঢ়িব নোৱাৰে। ধন্যবাদ।